হেল্ল' ষ্টুডেণ্টছ, মই মধুমিতা আৰু আজি লৈ আহিছোঁ মই আৰু এটা টপিক মেথছৰ। তো কি লৈ আহিছোঁ চোৱা, আজি লৈ আহিছোঁ চিম্প্লিফিকেশ্যন বা সৰলীকৰণ বা সৰল কৰা বুলি যাক আমি অসমীয়াত কওঁ। ঠিক আছে, চ' আজি আমি চিম্প্লিফিকেশ্যন কেনেকৈ কৰে সেইটো বিষয়ে শিকিম। চিম্প্লিফিকেশ্যন বা সৰলীকৰণ যিটো পদ্ধতি আছে সেইটো আমাৰ একাডেমিক যিবিলাক এক্সামছ আছে সেইবিলাকতো আহে। ক্লাছ 5ৰ পৰাই আমি অলপ অলপকৈ শিকি যাওঁ। ক্লাছ 10 অবধি হওক, 11, 12 যদি মেথছ থাকে তেনেহ'লে প্ৰতিটো ষ্টেপত আমি চিম্প্লিফিকেশ্যন পাওঁৱেই। কিন্তু যিকোনো এক্সাম বা যিকোনো আমাৰ কি হয় কম্পিটিটিভ এক্সামছ থাকে হয়নে, তেনেকুৱা বিধৰ এক্সামবোৰতো এণ্ট্ৰেন্সবোৰতো আমাৰ কি হয় চিম্প্লিফিকেশ্যনটো আমি দেখিবলৈ পোৱা যায়। এনি এক্সাম, ঠিক আছে, ধৰি লোৱা তুমি বেংকিঙৰ এক্সাম দিয়া বা যিকোনো এক্সাম, তেনেহ'লে আমি এইকেইটা অংক কৰিবই লাগিব। তাৰ মানে এই চিম্প্লিফিকেশ্যন বা সৰল কৰা যিটো আমাৰ পদ্ধতি আছে সেইটো শিকাটো আমাৰ খুবেই দৰকাৰ। ঠিক আছে, চ' অংক জানিবলৈ আমাৰ এইটো কৰিব লাগিবই। চ' প্ৰথমতে আমি চিম্প্লিফিকেশ্যন বা সৰলীকৰণ যিটো পদ্ধতি আছে সেইটো শিকাৰ আগতে আমি জানিব লাগিব কিছুমান ৰুল। আৰু ৰুলটো হ'ল ভি বদমাছ ৰুলৰ ওপৰত, যিটো আমি আগতে শুনি আহিছোঁ হয়নে, পঢ়িব হ'লে আমি শুনোৱেই, ক্লাছ 5তে আমি পাওঁ বদমাছ ৰুলৰ বিষয়ে। চ' আমি প্ৰথমে কি জানিব লাগিব, ভি বদমাছ যিটো ৰুল হয় সেইটোৰ বিষয়ে আমি জানিব লাগিব। কি বুলি ক'লো, ভি বদমাছ মানে VBODMAS। চ' এই যিটো ৰুল হয় এই ৰুলটো যদি আমি জানি যাওঁ তেনেহ'লে আমি চিম্প্লিফিকেশ্যন কৰিবলৈ আমাৰ কোনো ধৰণৰ কি নহয়, ভুল নহয়। তো চাওঁ ব'লা, প্ৰথমে আছে এইটো ভি। ভি মানেনো কি জানিব লাগিব আগতে হয়নে। ভি মানে কি, ভি মানে হৈছে ভিনকুলাম। ঠিক আছে, ভিনকুলাম বা অৰ আমি কি বুলি কওঁ, বাৰ বুলি কওঁ। কি বুলি কওঁ, বাৰ। ঠিক আছে, অসমীয়াত আমি কি বুলি কম, অসমীয়াত কম আমি ৰেখা বন্ধনী। কি বুলি কম, ৰেখা বন্ধনী বা বন্ধনী ৰেখা, একেটাই কথা, উল্টাকে ক'লে হ'ব বা চিধাকে ক'লে হ'ব, ৰেখা বন্ধনী। এইটোৰ যিটো চাইন হয়, বাৰৰ যিটো চাইন সেইটো হ'ল আমাৰ এনে ধৰণৰ। আমাৰ চাইনটো থাকে, ক'ত লিখিম, এইফালে মই চাইনটো লিখি যাম। ঠিক আছে, এইফালে নামটো লিখিম আৰু এইফালে চাইনটো লিখি যাম। ঠিক আছে, চ' এইটো হ'ব চাইনটো এনেকুৱা টাইপৰ থাকিব, মানে যিকোনো এটা নাম্বাৰ থাকিব, নাম্বাৰটোৰ ওপৰত যদি এনেধৰণে আঁচ এডাল থাকে ৰেখাৰ নিচিনাকৈ, ঠিক আছে, লাইন এডাল ড্ৰ কৰা থাকে যদি ওপৰত, তেনেহ'লে গম পাবা এইটো কি লগোৱা আছে, বাৰ লগোৱা আছে বুলি গম পাবা। ঠিক আছে, ক্লিয়াৰ হ'ল? অ'কে, এইবাৰ আমি কি কৰিম, বিটোৰ বিষয়ে গম পাম। বিটোনো কি হয়, ঠিক আছে, বি কি হয়, বি মানে হৈছে ব্ৰেকেটছ। কি হয়, ব্ৰেকেটছ হয়। ঠিক আছে, চ' আমি ব্ৰেকেটছটো লিখি ল'ম। ঠিক আছে, ব্ৰেকেটছ। চ' ব্ৰেকেটছৰ অসমীয়াত কয় বন্ধনী। কি বুলি কয়, বন্ধনী। বন্ধনী হ'ল। এতিয়া এই যে ব্ৰেকেটছ বা বন্ধনী আছে সেইটোক আকৌ ডিভাইডেড কৰা হৈছে তিনিটা ভাগত। ঠিক আছে, ভাগ কৰা হৈছে তিনি ভাগত। কেনেকে চোৱা, ব্ৰেকেটছৰ তিনিটা টাইপছ থাকে। ফাৰ্ষ্ট হৈছে স্কুৱেৰ ব্ৰেকেট। কি হয়, স্কুৱেৰ ব্ৰেকেট। স্কুৱেৰ ব্ৰেকেটছ, যাক অসমীয়াত আমি কি বুলি কওঁ, ডাঙৰ বন্ধনী। কি বুলি কওঁ, ডাঙৰ বন্ধনী। ঠিক আছে, কি বুলি কওঁ, ডাঙৰ বন্ধনী। তাৰ পিছৰটো কি, তাৰ পিছৰটো হৈছে মিডল ব্ৰেকেট। কি ব্ৰেকেট, মিডল ব্ৰেকেটছ, যাক অসমীয়াত আমি মাজু বন্ধনী বুলি কওঁ। মাজু বন্ধনী। ঠিক আছে, মাজু বন্ধনী। তাৰপিছত আহিব স্মলাৰ ব্ৰেকেট। স্মলাৰ ব্ৰেকেটছ, যাক আমি অসমীয়াত কি বুলি কওঁ, সৰু বন্ধনী। ক্লিয়াৰ, সৰু বন্ধনী। ঠিক আছে, সৰু বন্ধনী বুলি কওঁ আমি, হ'ব। চ' এই তিনিটা ব্ৰেকেট থাকে। তিনিটা ব্ৰেকেটক আমি কেনেকে লিখো, চিম্বল কেইটা আমি চাই লওঁ। চোৱা, ডাঙৰ বন্ধনী যিটো আমি কৈছো, লাৰ্জাৰ ব্ৰেকেট মানে স্কুৱাৰ ব্ৰেকেট যিটো কৈছো, সেইটো আমি কেনেকে লিখো, সেইটো আমি লিখো এনে ধৰণৰ। এইটো এইটো হ'ল আমাৰ লাৰ্জাৰ ব্ৰেকেট বা স্কুৱাৰ ব্ৰেকেটছ। তাৰপিছত যে আমি কৈছো মিডল ব্ৰেকেট, যাক আমি কি বুলি কওঁ, ইংলিছত কাৰ্লি ব্ৰেকেট বুলিও কওঁ কেতিয়াবা কেতিয়াবা দেই, কাৰ্লি ব্ৰেকেটছ বুলি কওঁ, মানে এনেকুৱা কাৰ্লি নিচিনা থাকে। ঠিক আছে, এইটো হৈ গ'ল আমাৰ কি, মিডল ব্ৰেকেট বা কাৰ্লি ব্ৰেকেটছ। তাৰপিছত আহিব কি, স্মলাৰ ব্ৰেকেট বা সৰু, যিটো সৰু বন্ধনী আমি কৈ আছো, সেইটো আমি সচৰাচৰ প্ৰয়োগ কৰিয়ে থাকো, এতিয়া প্ৰয়োগ কৰি আছো হয় নাই। চ' এইবিলাকক কি বুলি কয়, সৰু বন্ধনী বা স্মলাৰ ব্ৰেকেটছ।
ঠিক আছে ক্লিয়াৰ হ'ল ব্ৰেকেটছৰ ওকে ব্ৰেকেটছৰ পিছত আহিব ও ও মানে কি ও মানে হৈছে অফ কি হয় অফ যাক আমি অসমীয়াত ৰ বুলিও সম্বোধন কৰো কিছুমান অংকত চাবা ৰ বুলি দিয়া থাকিব সো গম পাবা হেতু অফ অফ বুজাইছে আৰু অফটো মানে কি অফটোৱে মাল্টিপ্লিকেশন সাইনেই বুজোৱা হয় পূৰণ চিহ্নটো বুজোৱা হয় কিন্তু কি হয় মাল্টিপ্লিকেশনতকে আগত হ'ব ঠিক আছে যদি এটা অংকত অফ আছে লগতে মাল্টিপ্লাই সাইনটো আছে তেতিয়াহলে আমি অফটো আগত সলভ কৰিম তাৰ পিছত মাল্টিপ্লাইটো কৰিম ঠিক আছে ওকে তাৰ পিছতে ডিভিজন ডি মানে কি ডিভিজন ডিভিজন হয়নে যাক অসমীয়াত কি বুলি কওঁ আমি হৰণ বুলি কওঁ হয়নে হৰণ তাৰ সাইনটো আমি সবে জানোই এটো হৈ গল হৰণৰ চিন তাৰ পিছতে এম মানে হৈছে মাল্টিপ্লিকেশন মাল্টিপ্লিকেশন হয়নে যাক আমি অসমীয়াত কি বুলি কওঁ পূৰণ বুলি কওঁ হয়নে তাৰ সাইনটো আমি জানো সবে এটো হৈ গল মাল্টিপ্লিকেশন সাইন তাৰ পিছত যেটো আছে এটো হল এডিশন কি হয় এডিশন যাক আমি অসমীয়াত কি বুলি কওঁ যোগ বুলি কওঁ হয়নে যোগ তাৰ পিছতে ইয়াৰ সাইনটো আমি জানো কেনেকুৱা সাইনটো এনে ধৰণৰ হয়নে তাৰ পিছত আহিব সাবট্ৰেকশন কি আহিব সাবট্ৰেকশন যাক অসমীয়াত বিয়োগ বুলি কওঁ আমি কি বুলি কওঁ বিয়োগ বিয়োগৰ সাইনটো কেনে ধৰণৰ এনে ধৰণৰ ঠিক আছে সো এনে ধৰণে আমি কি কৰিব লাগিব প্ৰথমে এই যেটো ভি বদমাস ৰুল ইয়াৰ বিষয়ে জানি লব লাগিব ঠিক আছে এটো বিষয় আমি গম পাব লাগিব সো তোমালোকে যদি লিখি লৈছা নোটস বনাইছা তেনেহলে এই বস্তু লিখি লোৱাৰ পিছত স্ক্ৰিনশ্বট মাৰি লোৱা মাৰি পিনে লিখি ললে হ'ল তাৰ পিছতে আমি এটা কৈ সিম্পলিফিকেশনৰ অংকবোৰ কৰি যাম ঠিক আছে ওকে সো এতিয়া এই যে আমি ভি বদমাস ৰুলটো লিখিলো এই যেটো আমাৰ ওপৰৰ পৰা তললৈ আমি হজাই আহিছো সেই সিস্টেমতে আমি অংকবোৰ কৰিম মানে প্ৰথমতে কি হ'ব যদি এই যেটো বাৰটো দেখিছা ঠিক আছে ৰেখা বন্ধনী যেটো দেখিছা হেতু যদি থাকে প্ৰথম আমি হেতু সলভ কৰিম তাৰ পিছতে আমি কলে যাম ব্ৰেকেট চলে যাম মানে ব্ৰেকেটৰ ভিতৰখিনি সলভ কৰিম তাৰ পিছতে যদি মাল্টিপ্লিকেশন নহয় সৰি অফ থাকে অফটো সলভ কৰিম অফৰ পিছত ডিভিজন ডিভিজনৰ পিছত মাল্টিপ্লিকেশন মাল্টিপ্লিকেশনৰ প্লাস অৰ মাইনাস ঠিক আছে ক্লিয়াৰ হ'ল এটো সিস্টেমত আমি অংকটো কৰিলে অংকটো কাৰেক্ট ওলাব যদি আমি ৰুল ফলো নকৰি পিনে জাস্ট উলিয়াই দিও তেনেহলে আনসাৰটো বেলেগ ওলাব পাৰি কেতিয়াবা সেম ওলাই যায় নো ডাউটস কিন্তু আমি সদায় কি কৰিব ৰুল ফলো কৰিলে আমি যে শুদ্ধ হৈছে হেতুৰ প্ৰতি আমি শিওৰ থাকিম হয় নহয় ওকে সো এটা এক্সাম্পল লৈ লৈছো তেতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব বুজিবলৈ সুবিধা হ'ব হয়নে সো এক্সাম্পল এটা লৈছো 4 minus square bracket ভিতৰত আছে 6 minus তাৰ পিছতে কাৰ্লি ব্ৰেকেট স্টাৰ্ট হৈছে 12 minus smaller bracket start হৈছে 10 minus 8 minus 6 তাৰ ওপৰত আছে bar then curly brackets then smaller bracket curly bracket then larger bracket বা square bracket ঠিক আছে ওকে এটো আমাক সলভ কৰিব দিছে ঠিক আছে আমাক কি কৈছে এটো সলভ কৰা বুলি কৈছে সিম্পলিফিকেশন দিছে ঠিক আছে সো তেনেকে কৰিম সো আমি প্ৰথমে ৰুলটো কি আহিছিল প্ৰথমে হিকি আহিছিল যে ভি যেটো ঠিক আছে কি আছিল ভি বি ও ডি এম এ এস হয়নে ভি বদমাস সো প্ৰথমে আমি কি কৈছিল যে এই ভি টো প্ৰথমে থাকিলে এটো সলভ কৰিব লাগে হয়নে তাৰ মানে কোড ভি আছে ইয়াত আছে ভি তাৰ মানে আমি এটো প্ৰথমে মাইনাস কৰি লব লাগিব সো কৰি যাও সোৱা প্ৰথমে আমি কি কৰিম এই 4 to 4 এ থাকিব ঠিক আছে মাইনাস টু আহিলে মাইনাসৰ জায়গা দেন ব্ৰেকেট স্টাৰ্ট কৰিম 6 to এটো যেনেকে তেনেকে পাতি যাম 6 minus curly bracket 12 minus smaller bracket 10 minus কি হ'ব এতিয়া সোৱা এতিয়া এই বাৰ যেটো আছে তো কিহৰ ওপৰত আছে 8 আৰু 6 ৰ ওপৰত আছে তাৰ মানে এটো আমি সেপাৰেট কৰি লব লাগিব তাৰ মানে 8 minus 6 টোক আমি সেপাৰেট কৰি লব লাগিব ঠিক আছে আমি মাইনাসে মাইনাসে প্লাস কৰি দিলে নহব আমি এটোকে সলভ কৰিম অকলে মাইনাস টোক নধৰো ঠিক আছে ওকে তাৰ মানে কি হ'ব 4 minus 6 minus
12 minus 10 minus 8 পৰা 6 গলে কিমান থাকিব 2 কাৰ্লি ব্ৰেকেট লাৰ্জাৰ ব্ৰেকেট বা স্কয়াৰ ব্ৰেকেট বুজি পালা কথাটো এতিয়া আমি কি কৰিম এতিয়া আমাক কি কৈছে এটো যদি কমপ্লিট হৈ যায় দেন আমি কলে যাম বি মানে ব্ৰেকেটছ চলে যাম তাৰ মানে আমি কি কৰিম ব্ৰেকেটছ বোৰ সলভ কৰিম তাৰ পিছত ব্ৰেকেটৰ বাহিৰত সো ব্ৰেকেট বোৰ সলভ কৰোতে সদায় স্মলাৰ ব্ৰেকেটৰ পৰা আৰম্ভ কৰিবা ঠিক আছে সৰু বন্ধনীৰ পৰা স্টাৰ্ট কৰিম আমি তাৰ মানে কি এইকিটা যেনেকে তেনেকে লিখি যাম 6 minus 12 minus সো প্ৰথমে এটো কি কৰিম এটো মাইনাস কৰিম 10 পৰা 2 গলে থাকিব কিমান 8 থাকিব স্মলাৰ ব্ৰেকেট শেষ হৈ গল ইয়াতে সো কাৰ্লি ব্ৰেকেট স্টাৰ্ট কৰিম দেন স্কয়াৰ ব্ৰেকেট 4 minus 6 এবাৰ কি কৰিম এবাৰ কাৰ্লি ব্ৰেকেটটো উঠাম এটা এটা ব্ৰেকেটবোৰ উঠাই যাম সো 12 ৰ পৰা 8 গলে থাকিব কিমান 12 ৰ পৰা 8 গলে থাকিব আমাৰ 4 হনে 4 থাকিব তাৰ মানে এবাৰ কাৰ্লি ব্ৰেকেটটো খতম মাজু বন্ধনী শেষ হৈ গল এইবাৰ কি কৰিম এইবাৰে ডাঙৰ ব্ৰেকেট যেটো হয় না ডাঙৰ বন্ধনীটো আমি কি কৰিব লাগিব উলিয়াই আনিব লাগিব সো 6 ৰ পৰা 4 থাকিব 2 তাৰ মানে আলটিমেটলি 4 ৰ পৰা 2 গলে থাকিব 2 এনসাৰটো আমাৰ কি ওলালে 2 সো এনেদৰে আমি স্টেপ বাই স্টেপ কি কৰিব লাগিব অংকটো সলভ কৰি যাব লাগিব তেতিয়াহে আমাৰ এনসাৰটো শুদ্ধ ওলাব ঠিক আছে যদি আমি এটো গম না পালোহেতেন কি কৰি দিলোহেতেন চাচোন মাইনাস মাইনাস প্লাস কৰি দিলোহেতেন 8 + 6 কৰি পালোহেতেন আমি এনসাৰটো হয়নে সো এইকাৰণে আমি গম পাব লাগিব কোনটো কোড সলভ কৰিব লাগে প্ৰথমে ঠিক আছে ওকে